আজি আলোচনা কৰিম ক্লাছ 8ৰ বছৰিকা পৰীক্ষা 2024-25ৰ অসমীয়াৰ প্ৰশ্ন আলোচনা কৰিম। মুঠ নম্বৰ 100 সময় 3 ঘণ্টা। 1 নম্বৰ আছে সমুদ্ৰ লিখা 10টা আছে 10 মাৰ্ক। প্ৰশ্ন এটা তোমালোকে চাবা প্ৰতিমাৰ খনিকৰ হিচাপে আমি কোনজন কবিক জানো এনেকৈ বাকি কেইটা চাবা। 2 নম্বৰ উত্তৰ লিখা অনাদি চলিহাৰ ঘৰকত তেওঁ কোনে প্ৰকৃতিৰ লোক। 5টা আছে 10 মাৰ্ক। 2 মাৰ্কৰ কোৱেশ্চন বিলাক চাবা। 3 নম্বৰ শব্দাৰ্থ লিখা 2 মাৰ্ক আছে এৱাচৰা ভেটা। 4 নম্বৰ বিপৰীত শব্দ লিখা আশা উৎকৃষ্ট 2 মাৰ্কৰ লিংগ পৰিৱৰ্তন কৰা কাউৰী ঘৰিয়াল প্ৰত্যয় ভাঙি দেখুওৱা পশ্চিমীয়া উৎসাহী। সমাৰ্থক শব্দ লিখা প্ৰখৰ সম্ভ্ৰান্ত বাক্য ৰচনা কৰা মাটিৰ মানুহ বিধিৰ লিখন। তাৰপিছত 9 নম্বৰৰ তলত দিয়া শব্দবোৰ কিয় মধ্যাহ্ন হৈছে লিখা পৰিবহন উপকৰণ। এটা শব্দত প্ৰকাশ কৰা আকাশ চুব পৰা একে মাকৰ সন্তান সহোদৰ হ'ব বেলি উঠা আগৰ সময়। তৰুণৰাম ফুকনৰ ল'ৰা কালৰ বিষয়ে চমুকৈ লিখা 3 মাৰ্ক। ভাৱাৰ্থ লিখা মাছৰ তেলেদি মাছ ভাজা। বৈষ্ণৱ যুগত সৃষ্টি হোৱা শিশু উপযোগী গ্ৰন্থৰ বিষয়ে চমুকৈ লিখা। ৰামে সীতাক বনৰ জয়াল ছবিখন কেনেদৰে বুজাই দিছিল। লতা বচা পুথি পঢ়িলে কি বুজা। লতা বচা পুথিৰ দুটা উদাহৰণ দিয়ে 3 মাৰ্ক। চিত্ৰকলাৰ ভাগবোৰ কি 3 মাৰ্ক। ভূকম্প বিদ্যা বা সৃজমল যি বুলিলে কি বুজা। বৰ্তমান কালত এই বিষয়টোৰ গুৰুত্ব কিয় বাঢ়ি গৈ আছে। 18 নম্বৰ চমুটোকা লিখা যিকোনো এটা হস্তি বিদ্যাৰ্ণৱ চিহ্নযাত্ৰা 3 মাৰ্ক এইবিলাক। হাৰ্ট ট্ৰেন্সপ্লেণ্টৰ দ্বাৰা কিদৰে মানুহৰ শৰীৰ পুনৰ সক্ৰিয় কৰা হয় 3 মাৰ্ক। ব্যাখ্যা কৰা 4 মাৰ্ক আছে সবাইটো। 21 নম্বৰ বিদ্যালয়ত উপস্থিত থকাৰ সময়ত জ্বৰ হোৱাত অৰ্থজ্যোতি বিচাৰি প্ৰধান শিক্ষকসকলে এখন দৰখাস্ত লিখা 4 মাৰ্ক। তলতে যিকোনো বিষয়ে এখন ৰচনা লিখা 8 মাৰ্ক। মোৰ জীৱনৰ লক্ষ্য অসমৰ প্ৰাকৃতিক সম্পদ বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা। জন্মৰ সময়ত মাৰ্টিন লুথাৰ কিঙৰ নাম কি আছিল 1 মাৰ্ক। এগ্নেছে কেতিয়া টেৰেছাৰ নাম লৈছিল 1 মাৰ্ক। কিমান চনত আৰু কিহৰ বাবে মাৰ্টিন লুথাৰ কিঙে শান্তি নোবেল বঁটা লাভ কৰিছিল। সৰুকালত এগ্নেছ কেনেকুৱা আছিল। মহাত্মা গান্ধীৰ ক'ত কেতিয়া জন্ম হৈছিল। জালিয়ানৱালা-বাগৰ হত্যাকাণ্ডৰ বিষয়ে চমুকৈ লিখা। পাঠভিত্তিক প্ৰকল্প বিদ্যালয়ৰ মতে 10 মাৰ্ক। এইকেইটা আছিল ক্লাছ 8ৰ আজিৰ হৈ যোৱা অসমীয়াৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 5ৰ আজিৰ হৈ যোৱা বছৰিকা পৰীক্ষা 2024ৰ ক্লাছ 5ৰ অসমীয়াৰ প্ৰশ্ন আলোচনা কৰিম। 1 নম্বৰ তলত যিকোনো এটি কবিতাৰ প্ৰথম আঠাৰি মুখস্থ লিখা 8 মাৰ্ক। পেপা নিয়ৰ। 2 নম্বৰ উত্তৰ লিখা 10টা আছে 10 মাৰ্ক। এনেকুৱা উত্তৰ লিখা কেইটা চাবা। মকাই ওজাৰ কেতিয়া মৃত্যু হয় বাকী কেইটা তোমালোকে চাবা। 3 নম্বৰ উত্তৰ লিখা যিকোনো 6টাৰ 2 মাৰ্কৰ 6টা আছে 12 মাৰ্ক চাবা।